আজিৰ প্ৰথম প্ৰশ্নটো হৈছে জাৰ্মানীৰ ৰাজধানী কি? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ অপশ্যন এ বাৰ্লিন। জাৰ্মানীৰ ৰাজধানী হৈছে বাৰ্লিন। আৰু জাৰ্মানীৰ মুদ্ৰাৰ নাম হৈছে ইউৰো। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ইটালীৰ ৰাজধানী কি? ইয়াৰ ৰাইট আনচাৰ অপশ্যন চি ৰোম। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ফ্ৰান্সৰ ৰাজধানী কি? ৰাইট আনচাৰ অপশ্যন ডি পেৰিছ। নেক্সট কুৱেশ্যন অষ্ট্ৰেলিয়াৰ ৰাজধানী কি? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন চি কেনবৰা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে পেৰুৰ ৰাজধানী কি? ইয়াৰ ৰাইট আনচাৰ অপশ্যন ডি লিমা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে নেপালৰ ৰাজধানী চহৰ কি? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ অপশ্যন এ কাঠমাণ্ডু। নেপালৰ ৰাজধানী চহৰ হৈছে কাঠমাণ্ডু। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে দক্ষিণ কোৰিয়াৰ মুদ্ৰাৰ নাম কি? ৰাইট আনচাৰ অপশ্যন বি ৱন। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে চীনৰ মুদ্ৰাৰ নাম কি? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ অপশ্যন এ ইউৱান। চীনৰ মুদ্ৰাৰ নাম হৈছে ইউৱান আৰু চীনৰ ৰাজধানী হৈছে বেইজিং। নেক্সট কুৱেশ্যন পাকিস্তানৰ ৰাজধানী কি? ৰাইট আনচাৰ অপশ্যন বি ইছলামাবাদ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ৰাছিয়াৰ ৰাজধানী কি? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন ডি মস্কো। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে জাপানৰ ৰাজধানী কি? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ অপশ্যন চি টকিঅ'। জাপানৰ ৰাজধানী হৈছে টকিঅ'। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বলিভিয়াৰ মুদ্ৰাৰ নাম কি? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ অপশ্যন এ বলিভিয়ানো। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কলম্বিয়াৰ ৰাজধানী কি? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ অপশ্যন এ বগোটা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ব্ৰাজিলৰ ৰাজধানী কি? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ অপশ্যন এ ব্ৰাছিলিয়া। আৰু ব্ৰাজিলৰ মুদ্ৰা হৈছে ৰিয়েল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কিউবাৰ মুদ্ৰাৰ নাম কি? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ অপশ্যন চি পেছু। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বাংলাদেশৰ ৰাজধানী কি? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ অপশ্যন এ ঢাকা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ফিনলেণ্ডৰ মুদ্ৰাৰ নাম কি? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ অপশ্যন এ ইউৰো। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ইৰাকৰ ৰাজধানী কি? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন ডি বাগদাদ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে আফগানিস্তানৰ ৰাজধানী কি? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ অপশ্যন এ কাবুল। আৰু আফগানিস্তানৰ মুদ্ৰাৰ নাম হৈছে আফগানী। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে মালদ্বীপৰ ৰাজধানী চহৰ কি? ইয়াৰ ৰাইট আনচাৰ অপশ্যন এ মালে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অষ্ট্ৰিয়াৰ মুদ্ৰাৰ নাম কি? ইয়াৰ ৰাইট আনচাৰ অপশ্যন এ ইউৰো। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ডেনমাৰ্কৰ মুদ্ৰাৰ নাম কি? ইয়াৰ ৰাইট আনচাৰ অপশ্যন এ ডেনিছ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে নাইজেৰিয়াৰ ৰাজধানী কি? ৰাইট আনচাৰ অপশ্যন বি আবুজা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে আয়াৰলেণ্ডৰ ৰাজধানী কি? ইয়াৰ ৰাইট আনচাৰ অপশ্যন এ ডবলিন। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে স্পেইনৰ মুদ্ৰাৰ নাম কি? ৰাইট আনচাৰ অপশ্যন বি ইউৰো। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে থাইলেণ্ডৰ ৰাজধানী কি? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন ডি বেংকক। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ইজিপ্তৰ ৰাজধানী কি? ইয়াৰ ৰাইট আনচাৰ অপশ্যন বি কাইৰো। ইজিপ্তৰ ৰাজধানী হৈছে কাইৰো। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ফিলিপাইনৰ ৰাজধানী কি? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ অপশ্যন চি মানিলা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে টাইৱানৰ ৰাজধানী কি? ইয়াৰ ৰাইট আনচাৰ অপশ্যন এ টাইপেই।
ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে তুৰস্কৰ মুদ্ৰাৰ নাম কি? ইয়াৰ ৰাইট আনচাৰ অপশ্যন বি লিৰা।